দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰ চেপ্টাৰৰ তোমালোকৰ MCQ কেইটা আলোচনা কৰিব চেষ্টা কৰিছোঁ মনোযোগেৰে চাবা প্ৰথম কোৱেশ্যনটো লৈছোঁ খুব দৰকাৰী পৰীক্ষাৰ কাৰণে তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যাতে দুটা ধনাত্মক খণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে চাবা a b c d অপচনত এইবিলাক দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তোমালোকে জানো a = bq + r য'ত 0 <= r b গতে c নম্বৰ অপশনটো শুদ্ধ মনত ৰাখিব লাগিব তোমালোক 0 <= r b দুই নম্বৰ কোৱেশ্যনটো লৈ আহিছে চাবা 135 আৰু 225 গহাও কি কৰিবা 135 আৰু 225 গহাও নিশ্চয় নিৰ্ণয় কৰিব জানো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰিব পাৰি ইয়াত যিবিলাক অপশন দিয়া আছে এইবিলাকৰ ভিতৰত 45 অপশনটো শুদ্ধ নেক্সট কোৱেশ্যন লৈ আহিছে চাবা 3 নম্বৰ কোৱেশ্যন পৰীক্ষাত এইবিলাক মেট্ৰিক পৰীক্ষাত সদায় আহি থাকে 1 ঘণ্টা 18 সেকেন্ড আৰু 1 ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান সেকেন্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এতিয়া চাবা যেহেতু 18 সেকেন্ড আৰু 60 সেকেন্ড অন্তৰালত ঘণ্টা দুটা বাজি উঠিছে পুনৰ একেলগে বাজিবলৈ হলে কি কৰিব লাগিব সময়টো বেছি হ'ব গতিকে 18 সেকেন্ড আৰু 60 সেকেন্ডত তোমালোকে কি বাহিৰ কৰিবা লহাগু বাহিৰ কৰিলে কি পাবা 18 সেকেন্ড আৰু 60 সেকেন্ডৰ 180 সেকেন্ড পাবা গতে 180 সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজি উঠিব গতে 180 সেকেন্ড হ'ব শুদ্ধ আনসাৰ নেক্সট কোৱেশ্যন হৈছে 4 নম্বৰটো চাবা তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক হ'ব নিৰৱধি পৌনঃপুনিক দশমিক হ'বলৈ হলে হৰ কি হ'ব লাগে হৰৰ মৌলিক উৎপাদক ভাঙিলে 2 5 2 to the power n into 5 to the power m আহি তাম 2 5 থাকা যাতে নহয় 2 নাবা 5 8ক ভাঙিলে 2 কিউব পাবা গতে এটো পরিসমাপ্ত হ'ব 8ক ভাঙিলে 2 আৰু 5 পাবা পরিসমাপ্ত হ'ব 455ক ভাঙিলে 2 আৰু 5ৰ হলনি বেলেগ কিবা আহি যাব গতিকে সি নম্বৰ অপশনটো শুদ্ধ নিৰৱধি পৌনঃপুনিক হ'ব এটো কেৱল 5 আহিব গতে এটো হ'ব নোৱাৰে নেক্সট কোৱেশ্যন ল হৈ চাবা 5 নম্বৰ কোৱেশ্যনটো তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক কাকো নিৰৱধি পৌনঃপুনিক হ'বলৈ হলে কি হ'ব লাগিব হৰ 2 নাইবা 5 এটো আহি হ'ব নোৱাৰে √3 এটো অপৰিমেয় সংখ্যা পৰিমেয় হ'বই নোৱাৰে পাই অপৰিমেয় সংখ্যা 1/7 এটো এটা পৰিমেয় সংখ্যা কিন্তু হৰ 7 আছে গতিকে এটো দশমিক বিশিষ্টি কি কয় নিৰৱধি পৌনঃপুনিক হ'ব 125 ভাঙিলে যেহেতু 5 আহিব গতিকে এটো পরিসমাপ্ত হৈ যাব নেক্সট 6 নম্বৰ কোৱেশ্যনটো ল হৈছে চাবা পৰিমেয় সংখ্যা 145/88 14588/625 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো স্থানৰ পিছত শেষ হ'ব 625ক ভাঙিলে তুমি 4টা পাবা 5 to the power 4 হ'ব গতি 4 পিছত শেষ হ'ব সি নম্বৰ অপশনটো শুদ্ধ নেক্সট কোৱেশ্যন ল হৈছে চাবা তলৰ কোনটো পৰিমেয় সংখ্যা √2/√3 এটো অপৰিমেয় এটো অপৰিমেয় এটো অপৰিমেয় অপৰিমেয় গতি √3/√27 এটো √27ক ভাঙিলে 3 কাটা যাব 1/3 এটা পৰিমেয় সংখ্যা গতি ডি নম্বৰ অপশনটো শুদ্ধ নেক্সট কোৱেশ্যন ল হৈছে চাবা √7 এটা √7 টো কি যৌগিক সংখ্যা মৌলিক সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা √7 অতে অপৰিমেয় সংখ্যা গতি অপৰিমেয় সংখ্যা ডি নম্বৰ অপশনটো শুদ্ধ নেক্সট কোৱেশ্যন চাবা আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল √27 এটা অপৰিমেয় সংখ্যা আমি জানো ইয়াক কিহেৰে পূৰণ কৰিলে পৰিমেয় হ'ব এই পূৰণ কৰা সংখ্যাটো আটাইতকৈ সৰু হ'ব লাগিব √27 এৰ পূৰণ কৰিলে পৰিমেয় হ'ব 3√3 এৰ পূৰণ কৰিলে পৰিমেয় হ'ব √3 এৰ পূৰণ কৰিলে পৰিমেয় নহ'ব গতিকে √3 আটাইতকৈ সৰু সংখ্যা যিটোৰে পূৰণ কৰিলে পৰিমেয় হ'ব গতিকে সি নম্বৰ অপশনটো শুদ্ধ নেক্সট কোৱেশ্যন চাবা 43/2 to the power 4 into 5 কিউব পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পরিসমাপ্ত হোৱা স্থানটো হ'ল পরিসমাপ্ত চাবা ইয়াত 2 ৰ পাৱাৰ 4 আছে 5 ৰ পাৱাৰ কিউব আছে গতি পাৱাৰ যেটো বেছি আছে সেইগৰ পিছত সমাপ্ত হ'ব গতি বি নম্বৰ 4 আছে 4 গৰ পিছত সমাপ্ত হ'ব বি নম্বৰ অপশনটো শুদ্ধ নেক্সট কোৱেশ্যন চাবা লহাগু 9 to 126 182 তেন্তে গহাও 9 to 126 = what এই দুটা লহাগু যদি 9 to 126 ৰ 182 হয় তেন্তে গহাও কিমান গতিকে সংখ্যা দুটাৰ পূৰণফলক 182 ৰে হৰণ কৰিলে যিমান পাবা হেতু গহাও হ'ব হৰণ কৰিলে কিমান পাবা 13 পাবা গতি এ নম্বৰ অপশনটো শুদ্ধ
নেক্সট কুৱেশ্যন চাবা এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল এইটো মনত ৰাখিব লগা কথা ইয়াৰ ওপৰত 1 নম্বৰ প্ৰশ্ন হয় মনত ৰাখবা এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় হ'ব বিয়োগফল অপৰিমেয় হ'ব পূৰণফল অপৰিমেয় হ'ব হৰণফল সদায় অপৰিমেয় এইটো কুৱেশ্যনৰ পিছত লোৱা নাই মনত ৰাখবা পৰিমেয় আৰু অপৰিমেয়ৰ যোগফল অপৰিমেয় বিয়োগফল অপৰিমেয় পূৰণফল অপৰিমেয় হৰণফল অপৰিমেয় নেক্সট কুৱেশ্যন তলত দিয়া সংখ্যাবোৰৰ পৰা পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰা পৰিমেয় অপৰিমেয় শ্ৰেণীবিভক্ত কৰিবলৈ হ'লে চাবা এইটো দশমিক বিশিষ্ট পৰিসমাপ্ত আৰু নাই গতিকে এইটো পৰিমেয় সংখ্যা চাবা দশমিক বিশিষ্ট মিল নাই অমিল আৰু ডটৰ মানে ওলাই আছে অসীম সংখ্যক ওলাই আছে গতিকে এইটো অপৰিমেয় সংখ্যা হ'ব এইটো পৰিমেয় এইটো অপৰিমেয় চি নম্বৰটো চাবা পৌনঃপুনিক দশমিক এইকেইটা সংখ্যা বাৰে অনৰ পৰা নাহিলে এইকেইটা সংখ্যা বাৰে আহে কিন্তু এই সংখ্যাটো পৰিমেয় সংখ্যা দশমিক বিশিষ্ট অসীম পুনৰাৱৰ্তিত পৰিমেয় এটা নেক্সট কুৱেশ্যন চাবা নেক্সট কুৱেশ্যন মানে এইটো জানিব লাগিব কি চৰ্তত x = p / q পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতি পৰিসমাপ্ত বা হাবদ্ধি হ'ব আৰু নিৰৱধি পুনঃপুনিক হ'ব এতিয়া হাবদ্ধি হ'বলৈ হ'লে কিউৰ মৌলিক উৎপাদক তলৰ কিউ যে আছে কিউটো কি হ'ব লাগিব কিউটো সদায় 2n 5m আৰ্হিৰ হ'ব লাগিব nm অব্যয়াত্মক অখণ্ড সংখ্যা এইটো আৰ্হিৰ হ'লে পৰিসমাপ্ত হ'ব এইটো আৰ্হিৰ যদি নহয় তেতিয়া নিৰৱধি পুনঃপুনিক হ'ব মনত ৰাখিবা কথাটো মৌলিক উৎপাদকত ভাঙিব লাগিব হৰক তেতিয়া 2 আৰু 5 থকা হ'লে 2 নাইবা 5 নাইবা 2 আৰু 5 একেলগে থাকিব পাৰে তেতিয়া পৰিসমাপ্ত হ'ব আৰু অন্যথায় নিৰৱধি পুনঃপুনিক হ'ব নেক্সট 12 15 আৰু 21 লসাগু আৰু গসাগু কিমান এইটো বা শিকিব জানা তোমালোকে হোমৱৰ্ক হিচাপে কৰিবা এইটো তোমালোকৰ হোমৱৰ্ক নোৱাৰিলে মোক জনাবা তাৰপিছত নেক্সট 16 নম্বৰ কুৱেশ্যন চাবা দিয়া আছে গসাগু 306 657 = 9 হ'লে লসাগু কিমান কি কৰিব লাগিব অলপ এনেকুৱা অংক অলপ আগতে কৰা হ'ল এই সংখ্যাটোৰ পূৰণফলক কি আছে গসাগু 9 এৰে হৰণ কৰিবা 306 + 657 / 9 কৰিলে কিমান হ'ব 22338 হ'ব কিতাপত তোমালোকৰ আছে গতিকে এইটোৰ এনসাৰ 22338 22338 হ'ব এই ইয়াৰ এনসাৰ নেক্সট কুৱেশ্যন লোৱা হৈছে চাবা দুটা মৌলিক সংখ্যা a আৰু b ৰ গসাগু মৌলিক সংখ্যা যদি হয় a আৰু b মৌলিক সংখ্যা হ'লে তাৰ গসাগু সদায় 1 হ'ব আৰু লসাগু সংখ্যাটোৰ পূৰণফল হ'ব a × b তোমালোকে এইটো জানো এতিয়া নেক্সট কুৱেশ্যন লোৱা হৈছে চাবা দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেণ্টিমিটাৰ আৰু 80 সেণ্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব কি কৰিব লাগিব তোমালোকৰ যেহেতু দুইটা 64 সেণ্টিমিটাৰ আৰু 80 সেণ্টিমিটাৰ দুইটা সমান দৈৰ্ঘ্য কাটিব 64 সেণ্টিমিটাৰ এনেকৈ কাটিব টুকুৰাবিলাক 64তকৈ সৰু হ'ব 80 তেনেকৈ কাটিব গতিকে 80তকৈ সৰু হ'ব গতিকে দুইটাৰ তোমালোকে গসাগু বাহিৰ কৰিবা গসাগু কিমান হ'ব 16 হ'ব 16 4 × 64 16 5 80 গতিকে 16 সেণ্টিমিটাৰ হ'ব এইটোৰ এনসাৰ 16 সেণ্টিমিটাৰ চাবা ভালকৈ পৰীক্ষাত 1 নম্বৰৰ কাৰণে MCQ তোমালোকৰ আহি যাব নেক্সট কুৱেশ্যন দিয়া আছে 306 657 লসাগু 22338 হ'লে 102 306 22338 লসাগু হ'ব 306 আৰু 657 লসাগু যদি 22338 হয় 102 যেহেতু 306 মাজত নাইবা 657 মাজত আছে 102 ইয়াৰ মাজত আছে গতিকে এই তিনিটাৰ লসাগু সেই আগৰটোৱেই হ'ব 22338 হ'ব গতিকে বি নম্বৰ অপশ্যনটো শুদ্ধ নেক্সট কুৱেশ্যন চাবা 2500 মৌলিক উৎপাদক কেইটা হ'ল এইটো সহজতে 2 এৰে হৰণ যায় 2 এৰে হৰণ যাব 5 এৰে হৰণ যাব এনেকৈ হৰণ কৰি তোমালোকে কি পাবা 2 পাবা দুটা 5 পাবা 4টা গতিকে 2² × 5^4 হ'ব শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যন চাবা যদি গসাগু a b ৰ 12 হয় a আৰু b দুটা সংখ্যা এই দুটা গসাগু 12 a আৰু b ৰ পূৰণফল মানে সংখ্যাটোৰ পূৰণফল 1800 হ'লে লসাগু কিমান হ'ব কি কৰিবা a × b 1800 যদি গসাগু কিমান পাইছে 12 ৰে 1 হৰণ কৰিবা 12 ৰে 1 হৰণ কৰিলে কিমান 150 পাব গতিকে এই নম্বৰ অপশ্যনটো শুদ্ধ 150 শুদ্ধ তাৰপিছত ইয়ান যিকোনো এটা স্বাভাৱিক সংখ্যা হ'লে তলৰ কোনটো শূন্যৰে শেষ হ'ব শূন্যৰে শেষ সংখ্যাবিলাক 2 আৰু 5 থাকিব লাগিব গতিকে 2 × 5 হ'ল n গতিকে চি নম্বৰ অপশ্যন শুদ্ধ তাৰপিছত লোৱা হৈছে চাবা দুটা উক্তি দিয়া আছে উক্তি 1 ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ
বৰ্গৰ সদায় 8ৰ গুণিতকতকৈ 1 বেছি। উক্তিটো কৈছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1ৰ আৰ্হিৰ বৰ্গৰ 4 গুণতকৈ 1 সদায় বেছি। এটা কোনটো অপশ্যন শুদ্ধ? হ্যাঁ, কৈছে কি ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গৰ 8 গুণতকৈ 1 বেছি, গতিকে 4 গুণতকৈ 1 বেছি, গতিকে 1 আৰু 2 দুইটা উত্তৰে শুদ্ধ, দুইটা উত্তৰে শুদ্ধ হ'ব 1 আৰু 2, এইটো অপশ্যন শুদ্ধ। গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ নতুন নতুন কিছুমান MCQ দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ভালকৈ অলপ চাবা। ইয়াৰ ভিতৰত কোনটো এনচাৰ কোনোবা দুই এটা যদি এনচাৰ উলিয়াব নোৱাৰো নাজানো যদি মোক জনাবা, মই পৰৱৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। আৰু মনোযোগেৰে চাবা, শুনিবা। মনতে নেক্সট ভিডিঅ'ত নতুন কিছুমান কুৱেশ্যন MCQ আলোচনা কৰিম। এই বাস্তৱ সংখ্যাৰ চেপ্টাৰৰ এইটো মনোযোগেৰে অলপ চাবলৈ চেষ্টা কৰিবা।